মুখ্যমন্ত্ৰী খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স দিয়াৰ সিদ্ধান্তক বিৰোধিতা আমচুৰ আমো অস্ত্ৰৰ বিশ্বাসী নহয় অস্ত্ৰৰ কেতিয়াও সুস্থিৰ পৰিৱেশ আনিব নোৱাৰে এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আজি চিৰাং জিলাৰ বিজনীৰ বাঘমাৰা দুটুৰি ইছলামীয় মাদ্ৰাছাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমচুৰ উদ্যোগত কলম বিতৰণ কৰি এই মন্তব্য কৰে সভাপতি ৰেজাউল কৰিম চৰকাৰে পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে কলম এই নীতি আগত ৰাখি আমচুৱে কলম বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৃহ বিভাগৰ বিফল হৈছে ৰাজ্যৰ নিৰাপত্তা দিব পৰা নাই হে মুখ্যমন্ত্ৰীয়ে মানুহৰ হাতত অস্ত্ৰ তুলি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি আমচু অস্ত্ৰৰ বিশ্বাসী নহয় বুলি মন্তব্য কৰে সভাপতি ৰেজাউল কৰিম চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট NR24 চাওক মই প্ৰথমৰ পৰাই অস্ত্ৰক বিশ্বাসী নহয় আমচুৱে বা বিশেষকৈ অসমৰ সংখ্যালঘু সমাজ অস্ত্ৰক বিশ্বাসী নহয় কাৰণ অস্ত্ৰ এটাই কেতিয়াও সুস্থিৰ পৰিৱেশ সুস্থিৰ সমাজ সৃষ্টি কৰিব নোৱাৰে যিবিলাক দেশত আপুনি বিশ্বৰ বিভিন্ন দেশত চাওক যাৰ হাততে অস্ত্ৰ আছিল সেই দেশবিলাকে আজি ধ্বংসৰ গৃহত গৈছে যি জাতিৰ হাতত অস্ত্ৰ থাকে সেই জাতিয়ে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে গতিকে মই ভাবোঁ যে মানুহৰ হৈ কাম কৰিবৰ কাৰণে সমাজৰ হৈ কাম কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই আৰু মই মুখ্যমন্ত্ৰী এইটো কথা কোৱাৰ উদ্দেশ্যটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ সম্পূৰ্ণ বিফল হৈছে মুখ্যমন্ত্ৰী নিজে অসমৰ ৰাইজক নিৰাপত্তা দিব নোৱাৰি হাতত অস্ত্ৰ তুলি দি নিজৰ মাজতে হাই কাজিয়া সৃষ্টি কৰাৰ এটা মানে পৰিৱেশহে তৈয়াৰ কৰিব বিচাৰিছে বুলি মোৰ অনুভৱ হয় গতিকে আমি অস্ত্ৰক বিশ্বাসী নহয় এই অস্ত্ৰই অসমৰ সমাজ জীৱনক ক্ষতি কৰিব অসমৰ সমাজ জীৱনৰ কাৰণে এইটো ভাল লক্ষণ নহয় কাৰণ আমি বিচাৰিছোঁ চৰকাৰে আমাক নিৰাপত্তা দিব আৰু আমি সকলোৱে মিলিজুলি সমিলমিলেৰে অসমখন আমি আগুৱাই লৈ যাম এই নীতিৰে আমি চলিব লাগিব আৰু এই অস্ত্ৰ দিলে এই অস্ত্ৰৰ যে মিছ ইউজ কৰি পেলাই যে ক'ত কেনেকৈ কোনে কি কৰিব তাৰ কাৰণে দায়ী কোনে হ'ব গতিকে আমি ইয়াক বিশ্বাসী নহয় যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে 1 আগষ্টৰ পৰা অস্ত্ৰৰ লাইচেঞ্চ দিব বুলি কৈছিলে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি অস্ত্ৰ নহয় আমি যিহেতু পৃথিৱীত আটাইতকৈ ডাঙৰ শক্তিশালী অস্ত্ৰবিধেই হৈছে কলম আমি বিশেষকৈ সংখ্যালঘু অঞ্চলবিলাকৰ অভিভাৱক শিক্ষক ছাত্ৰ ছাত্ৰী মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী মহিলাসকলক আমি ঘৰে ঘৰে গৈ হ'লেও স্কুলত মাদ্ৰাছাত গৈ হ'লেও আমি কলম বিতৰণ কৰি আছোঁ আৰু আমি তেওঁলোকক উৎসাহিত কৰিব বিচাৰিছোঁ যে আমি জীয়াই থাকিবৰ কাৰণে অসমখনত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে ভাতৃত্ববোধ সৃষ্টি কৰিবৰ কাৰণে আজান পীৰ চাহাব শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা তেওঁলোকে যি বৰ অসম দেখিছিলে সেই বৰ অসমখনক যাতে কোনো থানমান কৰিব নোৱাৰে গতিকে আমি সেই পৰিৱেশ এটা ঘূৰাই আনিবৰ কাৰণে শংকৰদেৱ গুৰুজনাই যিটো মানে সপোন দেখিছিলে সেই সপোন যাতে বাস্তৱায়িত কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা সমন্বয়ৰে কলমৰ জৰিয়তে আমি এটা সমন্বয় সৃষ্টি কৰিব বিচাৰিছোঁ আৰু কলমৰ জৰিয়তে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছোঁ কলমখনৰ জৰিয়তে আজি অসম অৰ্থনৈতিকভাৱে পিছ পৰি গৈছে অসমত আজি বিভিন্ন সমস্যাই সমাধান কৰিব পৰা নাই চৰকাৰখনে ৰাইজক উত্তৰ দিব পৰা নাই তেনে অস্ত্ৰৰ পৰিৱৰ্তে কলম দিব লাগিছিল মানুহক শিক্ষা দিব লাগে মানুহক যিমান জ্ঞানী হ'ব মানুহ যিমান শিক্ষিত হ'ব সিমানেই অসমখন আগুৱাই যাব আৰু মানুহৰ হাতত যিমানে বেয়া বস্তু দিব যিমানে অস্ত্ৰ দিব যিমান বেয়া বস্তু দিব মানুহ সিমানে আৰু অধপতন হ'ব ৰাজ্যখন অধপতনৰ দিশে গতি কৰিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ভাবোঁ যে পৃথিৱীৰ অসমৰ ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ বেয়া যিটো স্থিতি বেয়া যিটো পৰিৱেশ বা বেয়া যিটো সিদ্ধান্ত হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে আজি নুবুজিলেও হয়তো আমি অসমৰ ৰাইজে 10-15 বছৰ পিছত বুজিবলৈ পাম নিজেও যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখনক ভাল পায় এইবিলাক কাৰণে অসমখন ধ্বংস কৰিবৰ কাৰণে কৰিছে গতিকে আমাৰ স্পষ্ট স্থিতি পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰবিধেই হৈছে কলম আমি শিক্ষাৰ জেহাদ সৃষ্টি কৰিব লাগিব কলমৰ জেহাদ সৃষ্টি কৰিব লাগিব আমি আমাৰ সন্তানসকলক মানুহ কৰিব লাগিব আমাৰ প্ৰজন্মক আমি মানুহ কৰিব শিক্ষিত কৰিব লাগিব আৰু আমি আগুৱাই যাব লাগিব আৰু আমি আশা কৰিছোঁ সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে অসমখনৰ নাম ল'ব অসমত সম্প্ৰীতিৰ বান্ধন আৰু অধিক কটকটীয়া কৰিব সমগ্ৰ বিশ্বত অসমক উজ্বলাই তুলিব আমাৰ এই সংখ্যালঘু সমাজৰ ছাত্ৰ ছাত্ৰীসকলে কলমৰ জৰিয়তে আমি আশাবাদী হৈ এই কামবিলাক আমি কৰি আছোঁ ৰাইজক শিক্ষাৰ ক্ষেত্ৰত আমি সজাগ কৰিব বিচাৰিছোঁ মই প্ৰয়োজনত অভিভাৱকসকলক এটা আহ্বান জনাইছোঁ গাৰ তেজ যদি বিক্ৰী কৰিবলগীয়া হয় যদি নিজৰ এটা কিডনিও বিক্ৰী কৰিবলগীয়া হয় আমি সন্তানক মানুহ হ'বৰ কাৰণে হাতত কলম আৰু স্কুল বেগ কিতাপ আদি তুলি দিবৰ কাৰণে মই অভিভাৱকসকলক আহ্বান জনাইছোঁ আৰু এটা কথা স্পষ্ট আজি আমি মাদ্ৰাছাত দিছোঁ আমাৰ আশা কৰিছোঁ যে মাদ্ৰাছাৰ ছাত্ৰই যাতে কলমৰ জৰিয়তে শিক্ষিত হৈ এক হাতত লেপটপ এক হাতত কোৰাণ লৈ যাতে সমগ্ৰ বিশ্বক অসমৰ মাজত অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে চিনাকি দিব পাৰে তাৰ কাৰণে ব্যৱস্থাও আমাৰ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ লগতে আৰু এটা কথা এই কলমৰ জৰিয়তে অসমত যিটো ঘৃণা মানে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ জবাব সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে দিব কাৰো লগত কাজিয়া কৰি নহয় কাৰো লগত বেয়া মনোভাৱেৰে নহয় কলমৰ জৰিয়তে এই ঘৃণাক প্ৰতিহত কৰিবৰ কাৰণে সংখ্যালঘুৰ সমাজ আগবাঢ়ি আহিব বুলডোজাৰৰ যি মানুহৰ ঘৰ ভাঙাৰ শব্দ এই শব্দবোৰৰ মানুহৰ যি আৰ্তনাদ মানুহৰ যি চিঞৰ মানুহৰ যি কান্দন এই মানুহৰ যি চকু পানী তাৰ এটোপাল চকুৰ পানী বুলডোজাৰৰ এটা শব্দ আৰু বুলডোজাৰৰ সেই ঘৰ ভাঙা মানুহৰ হিয়া ভৰা কান্দনৰ প্ৰতিটো শব্দ যি আমাৰ কাণত বাজিছে তাৰ প্ৰত্যুত্তৰ সংখ্যালঘু ৰাইজে এই কলমৰ জৰিয়তে দিব মোৰ দৃঢ় বিশ্বাস আজি অসমত সংখ্যালঘু সমাজক যি ধৰণে সন্দেহজনক বা বাংলাদেশী নামত যি ধৰণে নিৰ্বিচাৰে অত্যাচাৰ কৰি আছে ধৈৰ্য আৰু সংযম ৰাখি সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে প্ৰতিটো অন্যায়ৰ প্ৰতিটো অত্যাচাৰৰ জবাব
সংখ্যালঘু সমাজে কলমৰ জৰিয়তে দি এইসকলৰ মুখত যোগ্য প্ৰত্যুত্তৰ দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত যোগ্য প্ৰত্যুত্তৰ দিব আৰু এই কলমৰ জৰিয়তে আজি তেওঁ কি কৰিব ঘৰ এটা ভাঙিছে মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে কিন্তু ব্ৰেইনটো তেওঁ কাঢ়ি ল'ব পৰা নাই মানুহক তেওঁ হেক কৰিব পৰা নাই গতিকে যেতিয়ালৈকে আমাৰ ব্ৰেইন আছে যেতিয়ালৈকে আমাৰ সুস্থ মানসিকতাৰ কাম কৰিব পৰা শক্তি আছে আমি ৰাস্তাত থাকি হ'লেও আমি তিৰপলৰ তলত থাকি হ'লেও কলমৰে যুঁজ কৰি প্ৰতিটো অন্যায়ৰ জবাব আমি কলমৰ জৰিয়তে দিবৰ কাৰণে সংকল্পবদ্ধ আৰু অসমৰ সংখ্যালঘু সমাজ সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে কলমৰ জৰিয়তে দিব আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব আৰু তেতিয়াহে আমি অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি তেনেকুৱা ধৰণে চেষ্টা কৰিম গতিকে আমাৰ মূল অস্ত্ৰ হৈছে কলম মূল অস্ত্ৰ হৈছে শিক্ষা গতিকে আমি ধৈৰ্যশীলভাৱে আমি কোনো ধৰণৰ মানে বেলেগৰ লগত হাই কাজিয়াৰে নহয় সমন্বয়েৰে যিমানেই অন্যায় অত্যাচাৰ আমাক নকৰক কিয় আমি অসমীয়া আমি ভাৰতীয় আমি এক বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ গতিকে আমি এইখন অসমৰ বাসিন্দা ইয়াতে আছোঁ ইয়াতে মৰিম ইয়াতে বিলীন হৈ যাম ইয়াৰ পৰা আমাক কোনো আঁতৰাব নোৱাৰে যাৰ কাৰণে যিমানেই অন্যায় অত্যাচাৰ নকৰক কিয় কলমৰ জৰিয়তে পুনৰ নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে ৰাজ্যখনকো প্ৰতিষ্ঠিত কৰাৰ কাৰণে যিমান সম্ভৱ কষ্ট কৰিব লাগে সংখ্যালঘু সমাজ কৰিবৰ কাৰণে সাজু আছোঁ আৰু কৰি থাকিম গতিকে মই স্পষ্টকৈ কৈছোঁ যে এই কলমৰ যাত্ৰা শিক্ষাৰ জাগৰণৰ যাত্ৰাত সংখ্যালঘু সমাজ ওলাই আহিব লাগে সংখ্যালঘু সমাজ বিকল্প কোনো ৰাস্তা নাই এই ৰাস্তাৰ জৰিয়তে সংখ্যালঘু সমাজক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ কাৰণে মই সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ